চতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম আজাদ আৰক্ষীৰ জালত। দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ড্ৰাগছ মাফিয়া আবুল কালাম আজাদ। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলা গাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম আজাদ সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ ভয়ত দীৰ্ঘদিন ধৰি পলাই আহিছিল ড্ৰাগছ মাফিয়া আবুল কালাম আজাদ। বৃহস্পতিবাৰে সন্ধিয়া গোপন খবৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ নিৰ্দেশত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল বৰ্মনে চতলা চকৰ পৰা আটক কৰিছে ড্ৰাগছ মাফিয়া আবুল কালাম আজাদক। সৰ্থেবাৰী থানাত ৰুজু হোৱা 63/24 নম্বৰ গোচৰ আৰু NDPH আইনৰ 22C/29 ধাৰাত সৰ্থেবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবুল কালাম আজাদক। উল্লেখযোগ্য যে যোৱা 13 মে ধৃত আবুল কালাম আজাদৰ চতলাৰ বাসগৃহত সৰ্থেবাৰী আৰক্ষীয়ে অভিযান চলাই বাসগৃহৰ পৰা কাৰ্যবাহী দণ্ডাধীশ ডক্টৰ পৱন কুমাৰ উপাধ্যায়ৰ উপস্থিতিত 228টা পেকেটত থকা মুঠ 32,832টা নিচাজাতীয় টেবলেট জব্দ কৰিছিল যদিও আৰক্ষীৰ চকু ধূলি মাৰি কুখ্যাত ড্ৰাগছ মাফিয়া আবুল কালাম আজাদে পলায়ন কৰিছিল। সেই সময়ত আবুল কালাম আজাদৰ পত্নী হামিদা বেগমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ আনুমানিক মূল্য আছিল 3 লাখ টকা। উল্লেখযোগ্য যে চতলাকে ধৰি বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা ধৃত আবুল কালাম আজাদে পূৰ্বতেও কেইবাবাৰো জেল হাজতলৈ যাবলগীয়া হৈছিল। সৰ্থেবাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানক সৰ্থেবাৰী থানাৰ অধীনস্থ নাগৰিক সমিতিৰ সভাপতি ডালিম বড়োকে ধৰি সচেতন নাগৰিকে প্ৰশংসা কৰিছে। মানে আন এটি সংযোজন হৈছে সৰ্থেবাৰী থানাৰ যিটো ধাৰাবাহিক ড্ৰাগছৰ ওপৰত যিটো মানে আপোনাৰ একশ্যন, সেইটোত এটা আৰু নতুনকৈ এটা সংযোজন হৈছে সফল। আৰু এই মানুহজনক মই জানিব পাৰিছোঁ যে তেখেতৰ নাম আবুল কালাম আজাদ। তেখেতে যোৱা কেই তাৰিখ আছিলে 15 ন 13 মেত তেখেতৰ ঘৰত প্ৰায় 33,000 নিচাযুক্ত টেবলেট ধৰা পৰিছিলে আৰু তেখেত পলাতক আছিল। আৰু সেইদিনাখনেই 13 মেৰ দিনাই তেখেতৰ পত্নী হামিদা খাতুনক ইতিমধ্যে সৰ্থেবাৰী থানাই চালান কৰিছে আৰু তেখেতে বৰ্তমান জেল হাজতত আছে। যোৱাকালি আবুল কালাম আজাদক এৰেষ্ট কৰিবলৈ সক্ষম হয় আমাৰ মাজদিয়া IC বিশাল বৰ্মনদেৱে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণে সৰ্থেবাৰী থানাই বিভিন্ন ড্ৰাগছ মাফিয়া বা মাদক দ্ৰব্য তিৰখেলৰ জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ থাকিব। এইটো আমাৰ অপাৰেশ্যন চলিয়ে থাকিব। গতিকে এই ক্ষেত্ৰত এই বিভিন্ন ড্ৰাগছ জুৱা বা তিৰখেলৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগ মানে এই ক্ষেত্ৰতো আৰক্ষীৰ কাম কৰি আছে। কিন্তু মই ভাবোঁ ভাৰতীয় সংবিধানৰ যিটো আইন ব্যৱস্থা তাৰ সুৰুঙা লৈ পেলাই মাফিয়া ওলাই আহে বাৰম্বাৰ, আৰু তেওঁলোকে মানে তেনেকৈ আৰু অপৰাধজনিত কামত লিপ্ত হয়। এই ক্ষেত্ৰত মই আমাৰ আইনী ব্যৱস্থাটো মানে কঠোৰ হোৱাৰ কাৰণে কঠোৰ হোৱাটো বাঞ্ছনা কৰোঁ। আমি আহ্বান এইটোৱে জনাম যে জিলাখনত যিখিনি ড্ৰাগছকে ধৰি মাদক দ্ৰব্য হওক বা তিৰখেলা যিখিনি সমাজ বিৰোধী কাম চলি আছে, এই ক্ষেত্ৰত আৰক্ষী তীব্ৰৰ পৰা তীব্ৰতৰভাৱে অভিযান চলাওক আৰু সমাজখনক এটি ভাল পৰিৱেশ দিয়ক। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।